দলৰ সন্মানীয় কাৰ্যকৰী সভাপতি পবিন্দ্ৰ ডেকা ডাঙৰীয়া, দলৰ মুখ্য উপদেষ্টা বসন্ত ডেকা ছাৰ, আমাৰ দলৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল, মই আপোনালোক সকলোলৈকে অসম জাতীয় পৰিষদৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জনাইছোঁ, অভিনন্দন জনাইছোঁ। আমি এটা বিশেষ বিষয় লৈ আমি আজি এই সংবাদমেল আয়োজন কৰিছোঁ। সমগ্ৰ অসমৰ মানুহৰ দীঘলীয়া এটা আশা আছিল যে অসম জাতীয় পৰিষদৰ এই যিটো যাত্ৰা, এই যাত্ৰাৰ এটা আমি শক্তিশালী ৰূপত আমি লক্ষ্যত উপনীত হ'ব পাৰিম, কাৰণ অসমৰ জনগণৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰাৰ বা অসমৰ সামগ্ৰিক সুৰক্ষিত ভৱিষ্যতৰ কাৰণে জাতীয়তাবাদী আঞ্চলিকতাবাদী ধাৰাৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে, এটা স্বাভিমানী ধাৰা এটা প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি এই যাত্ৰা যিহেতু আৰম্ভ কৰিছোঁ, আৰু অসমৰ জনগণৰ এটা বিগত সময়ছোৱাত বিভিন্ন ৰাজনৈতিক নেতৃত্ব দেখাৰ পাছত এটা জাতীয়তাবাদী আঞ্চলিকতাবাদী সত্তাৰ প্ৰতি অসমৰ জনগণৰ আস্থা আমি সমগ্ৰ অসমত ইতিমধ্যে দেখিবলৈ পাইছোঁ। ৰাইজৰ মাজত বিভিন্ন ধৰণে এই গোটেই সত্তাটোৰ যিটো ৰাজনৈতিক যাত্ৰা, এই ধাৰাটোক বিভিন্ন পক্ষই বিভ্ৰান্তি সৃষ্টি কৰিবৰ কাৰণে উঠি পৰি লাগিছে। বিভিন্ন ধৰণৰ কথা বতৰা মানুহৰ মাজত অপপ্ৰচাৰ চলাই দলৰ আদৰ্শ, জাতীয় দৰ্শন আৰু চেতনাৰ প্ৰতি মানুহৰ মাজত এটা বিভ্ৰান্তিকৰ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে অহৰহ ষড়যন্ত্ৰ চলাই ৰাখিছে। তাৰ মাজতে দলটোৰ ৰেজিষ্ট্ৰেশ্যন সম্পৰ্কীয় কথা বতৰাটো মানুহক এটা বিভ্ৰান্তিকৰ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে বিভিন্ন দল, শাসকীয় দল, আন প্ৰতিক্ৰিয়াশীল শক্তি চক্ৰই বিভিন্ন ধৰণৰ কথা বতৰাই জনতাক বিভ্ৰান্ত কৰি আহিছিল। আজি সেইকাৰণে এই সংবাদমেলৰ যোগেদি আমি আপোনালোকৰ আগত অসম জাতীয় পৰিষদৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আমি ৰাজহুৱা কৰিব খুজিছোঁ। মই এই যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ আপোনালোকৰ আগত কৈ দিম। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো হ'ল দলৰ 56/161/2021/PPS1 56/161 2020/2021/PPS1 আৰু আমি PPS-1 আৰু আমি 26 ফেব্ৰুৱাৰী 2021 চনত এই যিটো নিৰ্বাচনী আয়োগৰ যিখন নটিফিকেশ্যন, তাত আমাৰ এইটো ইতিমধ্যে প্ৰচাৰ হৈছে, আৰু সেইকাৰণে আমি ৰাইজৰ জ্ঞাতাৰ্থে, অসমৰ জনগণৰ জ্ঞাতাৰ্থে এই যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ৰাজহুৱা কৰিলোঁ। জনতাৰ মাজত কিমান দিনে চলাই ৰখা বিভ্ৰান্তিকৰ পৰিৱেশ, দলটোৰ সমগ্ৰ কথা বতৰা ভাৱমূৰ্তি ম্লান কৰিবৰ কাৰণে আনকি সামাজিক মাধ্যমসমূহতো বিভিন্ন ধৰণৰ অপপ্ৰচাৰৰ আশ্ৰয় লৈছিল, বিভিন্ন ধৰণৰ বিষয় ভাইৰেল কৰা হৈছিল। গতিকে আমি এই বিষয়টো আজি আমি ৰাজহুৱা কৰিলোঁ। গতিকে আপোনালোকে এইটো চাব পাৰিব ইয়াত, আৰু আমি পুনৰবাৰ কৈ দিছোঁ 56/161/2020-2021/PPS-1 25 তাৰিখৰ পৰা এফেক্ট হোৱাকৈ এতিয়া পঞ্জীয়নভুক্ত দল উইথ এফেক্ট ফ্ৰম 25 তাৰিখ 25 তাৰিখৰ পৰা 25 ফেব্ৰুৱাৰীৰ পৰা এইটো এটা পঞ্জীয়নভুক্ত এটা ৰেজিষ্টাৰ্ড দল হিচাপে ইলেকশ্যন কমিশ্যনে ঘোষণা কৰিছে। তেওঁলোকৰ নটিছত এই কথা উল্লেখ আছে। 25 ফেব্ৰুৱাৰী 2021 চনৰ পৰা এইটো এটা পঞ্জীয়নভুক্ত এটা ৰেজিষ্টাৰ্ড পলিটিকেল পাৰ্টি, ৰাজনৈতিক দল। তাৰ লগে লগে এই ৰাজনৈতিক দলটোৱে প্ৰতীক চিম্বল পাবনে নাপায়, এনেকুৱা ধৰণৰ মানুহৰ মাজত এটা নিৰাশাজনক পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে উঠি পৰি লাগিছে। কিন্তু আজি আপোনালোকৰ আগত আমি ক'ব খুজিছোঁ যে অসম জাতীয় পৰিষদে এটা আমাৰ প্ৰতীক আপোনালোকৰ আগত ক'ব খোজোঁ, যিটো প্ৰতীকৰ লগত আমাৰ অসমৰ ব্ৰহ্মপুত্ৰৰ সভ্যতা জড়িত। ব্ৰহ্মপুত্ৰৰ মাজত অসমৰ যিটো অৰ্থনীতিৰ ভেটি গঢ় লৈ উঠিছিল ব্ৰিটিছৰ শাসন কালৰ পৰা বা তাৰ আগৰ পৰা এটা বাণিজ্যিক সম্পৰ্ক আছিল, যাৰ কাৰণে সেই গোটেই বিষয়টোৰ কাৰণে অসমৰ GDP স্বাধীনতাৰ সময়লৈকে, যেতিয়ালৈকে চিকেন নেকটো কটা হোৱা নাছিল, তেতিয়ালৈকে অসমৰ GDP ভাৰতবৰ্ষৰ ভিতৰতে প্ৰথম আছিল। সেই অৰ্থনীতি, তাৰ লগে লগে আমাৰ ব্ৰহ্মপুত্ৰৰ সভ্যতা, কৃষ্টি সংস্কৃতি, তাৰ লগে লগে
ৰাজনৈতিক সামাজিক আৰু বৈজ্ঞানিক উত্তৰণৰ যিটো চিন্তা তাৰ লগত জড়িত হৈ থকা এটা চিম্বল, যিটো কথা আমাৰ ঐতিহাসিকভাৱে মানুহৰ মুখত আছে। ৰাইজে যি বিষয়টোক লৈ আমাৰ ককা আইতা আমাৰ সকলোৱে সেই সময়ত আলোচনা বিলোচনা কৰিছিল, সেই প্ৰতীকটো হ'ল জাহাজৰ প্ৰতীকত আমি 2021 চনৰ বিধানসভা নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিম জাহাজৰ প্ৰতীকত। আমাক এলটমেণ্ট কৰিছে আৰু এইটো আমি আনুষ্ঠানিকভাৱে আজি সমগ্ৰ অসমৰ ৰাইজলৈ আগবঢ়াইছোঁ। যোৱাকালি ইলেকশ্যন কমিশ্যনে আমাক এই প্ৰতীক আমাক প্ৰদান কৰিছে। জাহাজ ব্ৰহ্মপুত্ৰত চলি থকা জাহাজ আমাৰ অসমৰ মানুহৰ কাৰণে অৰ্থনীতি, সভ্যতা, সমাজ সংস্কৃতি দুয়োপাৰে মানুহৰ মাজত সমন্বয়, তাৰ লগে লগে বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু যোগসূত্ৰ সমন্বয়, দুয়োপাৰৰ মাজত সমন্বয়, বাণিজ্যিকভাৱে আমাৰ ভাৰতবৰ্ষৰ আন প্ৰান্তৰ লগত যোগসূত্ৰ সকলো কথা ব্যাখ্যা কৰিব। গতিকে আমাৰ যিটো চিন্তা স্বনিৰ্ভৰশীল অসম, বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ মাজত সমন্বয় আৰু ঐক্যবদ্ধভাৱে আগবঢ়াৰ চিন্তা, তাৰ লগে লগে বিজ্ঞান মানসিকতা, বিজ্ঞান মনস্তাত্ত্বিক চিন্তা, এই সকলো ধৰণৰ কথাৰ লগত উদ্যোগ, কমাৰ্চ, ট্ৰেড, এই সকলো কথা জড়িত হৈ থকা এই জাহাজ অসম জাতীয় পৰিষদৰ কাৰণে প্ৰতীক হিচাপে 21 নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিম। অসম জাতীয় পৰিষদৰ প্ৰতীক জাহাজ। গতিকে এই দুয়োটা বিষয় লৈ আজি এই সংবাদমেল আয়োজন কৰিছিলোঁ। গতিকে পুনৰবাৰ অসমৰ ৰাইজক, অসমবাসী জনতাক আমি আমাৰ যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু আমাৰ যিটো প্ৰতীক, সেই প্ৰতীক আমাৰ চিম্বল আমি ৰাজহুৱা কৰিলোঁ, মুকলি কৰিলোঁ। আগৰ শ্লাইডখন পুৰা এইখনত দুইটা আছে তাৰমানে এইখনত ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু লাষ্টৰ শ্লাইডখনত চিম্বল দুইটা একেলগে আছে। এইটো আৰু এবাৰ ৰিপিট কৰি দিয়ে। এতিয়াৰ পৰা অসম জাতীয় পৰিষদ ভাৰতৰ নিৰ্বাচনী আয়োগৰ এটা পঞ্জীয়নভুক্ত ৰাজনৈতিক আৰু আমাৰ অফিচিয়েলি নিৰ্বাচনী আয়োগৰ কমন চিম্বল আৰু এটা এতিয়াৰ পৰা অসম জাতীয় পৰিষদ ভাৰতবৰ্ষৰ নিৰ্বাচনী আয়োগৰ পঞ্জীয়নভুক্ত এটা ৰাজনৈতিক দল, এটা ৰেজিষ্টাৰ্ড পলিটিকেল পাৰ্টি। ইলেকশ্যন কমিশ্যনৰ তেওঁলোকে দিয়া পঞ্জীয়নভুক্ত এটা ৰাজনৈতিক দল আৰু অসম জাতীয় পৰিষদৰ প্ৰতীক জাহাজ। হ'ব আহক চাওক প্ৰশ্ন কৰি লওক। কালি সাংসদ অজিত কুমাৰ ভূঞানে কৈছে যদিহে আপোনালোকে মহাযুদ্ধমূলক নাহে তেতিয়া আপোনাৰে হওক বা অখিল গগৈয়ে হওক পৰাজয় নিশ্চিত। আমি আগৰ পৰাই কৈ আহিছোঁ যে আমাৰ স্থিতি স্পষ্ট, আমাৰ ৰাজনৈতিক দৃষ্টিভংগী স্পষ্ট। আমি ৰাষ্ট্ৰীয় ৰাজনৈতিক দল আৰু সাম্প্ৰদায়িক ৰাজনৈতিক দলৰ বুকুচাত উঠি তেওঁলোকৰ অক্সিজেন সেৱন কৰি জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিব খোজা নাই বা নকৰোঁ। কাৰো অনুগ্ৰহত জাতীয়তাবাদ অসমত প্ৰতিষ্ঠা নহয়। নিজৰ মেৰুদণ্ড পোনাই, নিজৰ শিৰ উচ্চ কৰি অসমৰ জনতাৰ কাৰণে এক স্বাভিমানী আপোচবিহীন জাতীয়তাবাদ আমি প্ৰতিষ্ঠা কৰিবৰ কাৰণে অসম জাতীয় পৰিষদে যাত্ৰা আৰম্ভ কৰিছোঁ। আপোনালোকে হাগ্ৰামা মহিলাৰীৰ লগত যোগাযোগ ৰখাবলৈ কৈছিলে, কিন্তু হাগ্ৰামা মহিলাৰী শেহতীয়াভাৱে মহাজোঁটত অংশীদাৰ হোৱাবলৈ কালি টুইটাৰ যোগে স্পষ্ট কৰিছে। হাগ্ৰামা মহিলাৰীক লগত ৰাখিব নোৱাৰি একোচ পিছুৱাই গৈছে বুলি অনুভৱ কৰে। নাই চাওক, আমাৰ মূল লক্ষ্যটি ঐক্যবদ্ধ আঞ্চলিক শক্তি। কাৰণ ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহৰ কৰাল গ্ৰাসত পৰি কাৰ্বি পাহাৰ আৰু BTAD অঞ্চলত কি পৰিৱেশ সৃষ্টি হৈছিল এই কথা সকলোৱে জানে। গতিকে আমাৰ সদায় প্ৰচেষ্টা আছিল যে আমি সকলো আঞ্চলিক শক্তিক আমি ঐক্যবদ্ধ কৰি আঞ্চলিকতাবাদ, জাতীয়তাবাদ আমি আগবঢ়াই লৈ যাওঁ। কেইবালানিও আলোচনা হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগত হৈছিল, তেওঁলোকৰ কেইবাগৰাকী মন্ত্ৰীৰ লগত হৈছিল। তেওঁলোকে যোগাত্মকভাৱে সঁহাৰি দিছিল, কিন্তু পৰৱৰ্তী দিনত তেওঁলোকে
আমাৰ লগত এই যিটো আঞ্চলিক শক্তি, এই আঞ্চলিক শক্তিৰ লগত তেওঁলোকে নাথাকি তেওঁলোকে কংগ্ৰেছ বা মহাজোঁটবন্ধনত তেওঁলোকে অংশগ্ৰহণ কৰিছে। গতিকে আমি আমাৰ এইটো যিটো আলোচনা যোগাত্মক আছিল, আমি আশা কৰিছিলোঁ যে আঞ্চলিকতাবাদী শক্তিসমূহ ঐক্যবদ্ধভাৱে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব লাগে, আৰু সেইটোৱে আমাৰ একমাত্ৰ উপায় ৰাজনৈতিকভাৱে অসমৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে। গতিকে ৰাজনৈতিক কিছু বাধ্যবাধকতা নিশ্চয় তেওঁলোকৰ থাকিব পাৰে। গতিকে আমি আমাৰ যিটো সংগ্ৰাম বা আমি ৰাজনৈতিকভাৱে যিটো যুঁজ দিছোঁ, কাৰণ আমি যুঁজিবৰ কাৰণে আহিছোঁ। আমি কাৰো এইটো কথা কৈ আহিছোঁ যে কাৰোবাৰ অনুগ্ৰহত, কাৰোবাৰ পিঠিত ভেজা দি আমি যুঁজ কৰিম, এনেকুৱা ধৰণৰ মানসিকতা আমাৰ নাই। কিন্তু আমাৰ মনটোত এটা ঐক্যবদ্ধ আঞ্চলিক শক্তি, এটা ঐক্যবদ্ধ জাতীয়তাবাদৰ ধাৰণা আৰু আধাৰ আছে। যিবোৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জাতীয়তাবাদ, সেইসমূহৰ আমি ৰাজনৈতিকভাৱে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহে কেনেকৈ নিশকতীয়া কৰিছে আমি কাৰ্বি পাহাৰতো দেখিছোঁ, আমি বিটিআদিতো দেখিছোঁ। তেনেকুৱা ধৰণৰ অভিজ্ঞতাৰ উমান বিভিন্ন প্ৰান্তত চলি আছে, এইবোৰো ৰাইজে দেখা পাইছে। গতিকে তাৰ পাছত আমি কৈছোঁ যে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহ বা তেওঁলোকৰ আদৰ্শ, তেওঁলোকৰ চিন্তা, অতি কেন্দ্ৰীভূত ব্যৱস্থা, যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত কেতিয়াও আঞ্চলিক বৈষম্য শেষ কৰাৰ কাৰণে কেতিয়াও সুসময় নহয়, কেতিয়াও যোগাত্মক নহয়। বা আমাৰ যিবোৰ অধিকাৰ, আমাৰ যিবোৰ আত্মপ্ৰতিষ্ঠা বা আমাৰ অধিকাৰ সম্পৰ্কীয় যিবোৰ প্ৰশ্ন আছে, সেইবোৰো তেওঁলোকে উত্তৰ দিয়াৰ ক্ষেত্ৰত এই দলসমূহে, ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহে কেতিয়াও ন্যায় দিয়া নাই। গতিকে আঞ্চলিক ৰাজনৈতিক শক্তিসমূহক ঐক্যবদ্ধ কৰাৰ আমাৰ মূল লক্ষ্য আছিল। আজিও সেই ধাৰণাৰ আমি আগবাঢ়ি গৈছোঁ। কিন্তু আমি এটা কথা জানো যে যিহেতু যুঁজিবলৈ আহিছোঁ, যুঁজাৰ লক্ষ্য অতদিনে অকলে যুঁজি আছোঁ। গতিকে 21ৰ নিৰ্বাচনত আমাৰ কোনোবা আমাৰ লগত আছে, কোনোবা লগত আমাৰ নাই, এইটোক লৈ আমি চিন্তিত নহয়। আমি ইতিমধ্যে অসমৰ জনতাই অসম জাতীয় পৰিষদক আদৰি লৈছে, সকলোৱে দেখিছে। চাৰিওফালে জনতা উৎসাহিত, সকলোৰে আশা ভৰসাৰ থল জাতীয়তাবাদ। আৰু সেইকাৰণে আমি এইবাৰো এই কথা স্পষ্টকৈ ক'ব খুজিছোঁ যে অসমৰ ৰাইজৰ সহযোগত চৰকাৰ হ'ব, জাতীয় চৰকাৰ হ'ব, জাতীয়তাবাদৰ চৰকাৰ। আচ্ছা, 2 মাৰ্চত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ অধিসূচনা জাৰি হ'ব। যিহেতু আপোনালোকে ৰাইজৰ দলৰ লগত ইতিমধ্যে মিত্ৰতা সম্পন্ন কৰিছে, এই 47টা সমষ্টিৰ কাৰণে আসন বুজাবুজি কেতিয়া? খুব সোনকালে ৰাজহুৱা হ'ব, খুব সোনকালে। তেজস্বী যাদৱৰ অসম আগমন সম্পৰ্কে আপুনি কি ক'ব? নাই, চাওক, তেখেত অসমলৈ আহিছে, তেখেত এটা আঞ্চলিক দলৰ নেতা, আৰু বিশেষকৈ কংগ্ৰেছ আৰু AIDFৰ লগত তেখেতসকলৰ এটা জোঁটবন্ধন আছে, বা কংগ্ৰেছৰ লগত ইতিমধ্যে আছিল। গতিকে সেই সূত্ৰে তেওঁলোকে আহিছে ইয়ালৈ। গতিকে আমি আশা ৰাখিছিলোঁ আচলতে সমগ্ৰ ভাৰতবৰ্ষৰ আঞ্চলিক শক্তিসমূহ ঐক্যবদ্ধ হ'ব লাগে। কাৰণ ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ কোনো ছত্ৰ ছায়াত ক'তো আঞ্চলিক শক্তিয়ে কেতিয়াও মূৰ তুলি থিয় হ'ব পৰা নাই। গতিকে আমি আজিও পুনৰ আশা কৰোঁ যে সমগ্ৰ ভাৰতবৰ্ষৰ যিসমূহ আঞ্চলিক শক্তি আছে, এই প্ৰতিটো শক্তি ঐক্যবদ্ধ হ'ব লাগে। উত্তৰ পূৰ্বাঞ্চল, দাক্ষিণাত্য, উত্তৰ ভাৰত, পশ্চিম ভাৰত, সকলোতে থকা আঞ্চলিক ৰাজনৈতিক শক্তিসমূহ ৰাষ্ট্ৰীয়ভাৱে ঐক্যবদ্ধ হ'ব লাগে। আৰু যিবোৰ ৰাষ্ট্ৰীয় ৰাজনৈতিক দল আছে, নেশ্যনেল পলিটিকেল পাৰ্টি আছে, তেওঁলোকৰ যিটো অতি কেন্দ্ৰীভূত ব্যৱস্থা বা আঞ্চলিক বৈষম্য নাইকিয়া কৰি ন্যায় দিয়াৰ যিটো চিন্তা তেওঁলোকৰ যিহেতু নাই, তাৰ বিৰুদ্ধে সুৰক্ষিত বা আঞ্চলিক যিটো আঞ্চলিক শক্তিসমূহৰ অধিকাৰ বা ৰাজ্যসমূহৰ যি অধিকাৰ, সেইবোৰ সুৰক্ষিত কৰিবৰ কাৰণে, ন্যায় প্ৰাপ্তিৰ কাৰণে প্ৰতিটো আঞ্চলিক ৰাজনৈতিক দলে ঐক্যবদ্ধ হৈ আগবাঢ়ি যাব লাগে। এইটো আজিও আমি বিশ্বাস কৰোঁ। সেইটো আমি ঘোষণা কৰিম 47টা, কাৰণ ৰাইজৰ দলৰ লগত আমাৰ যিহেতু মিত্ৰতা আছে, তেওঁলোকৰ লগত আলোচনা কৰি আমি চূড়ান্ত কৰিম কিমান 47টা আছিল। এক্সিট পলৰ বিপৰীত ধৰণৰ উদাহৰণ দেখোন বিহাৰত হৈ গ'ল। এক্সিট পলৰ বিপৰীত উত্তৰ জানো বিহাৰৰ নিৰ্বাচনত হোৱা নাই? আৰু এটা প্ৰশ্ন আছিল, যিহেতু আপোনালোকে মহাজোঁটলৈ নিমন্ত্ৰণ কৰি আছে, প্ৰতিবাৰে আমন্ত্ৰণ কৰি আছে, তাৰ মাজতে প্ৰথমতে কৈছিল যে কংগ্ৰেছে আপোনালোকৰ আপুনি হওক বা অখিল গগৈ এগেইনষ্টত কোনো ধৰণৰ কংগ্ৰেছৰ প্ৰাৰ্থী নিদিয়ে। কিন্তু শেহতীয়াভাৱে কৈছে যদি মহাজোঁটবন্ধনলৈ আপোনাক নাহে, তেতিয়া আপোনাৰ লুৰিণজ্যোতি গগৈ হওক বা অখিল গগৈৰ সন্মুখত কংগ্ৰেছৰ প্ৰাৰ্থী তেওঁলোকে খাই কালি পদুল বুলি কৈছে। নহয়, এইটো মেটাৰে নকৰে। আমিতো কেতিয়াও কোৱা নাই, আমিতো আমাৰ স্থিতি স্পষ্ট কৰি আছোঁ। আমাৰ স্থিতি স্পষ্ট, আমি কেতিয়াও ৰাষ্ট্ৰীয় ৰাজনৈতিক দল, সাম্প্ৰদায়িক ৰাজনৈতিক দলৰ লগত কেতিয়া মিত্ৰতাত নাযাওঁ, স্পষ্ট কথা। গতিকে ইয়াতে ভয় ভাবুকি
দিয়া এনেকুৱা ধৰণৰ কথা আহিব নোৱাৰে। গণতন্ত্ৰ এখন, ৰাইজে ঠিক কৰিব ৰাজনৈতিক ভৱিষ্যত কি হ'ব অসমৰ। কেণ্ডিডেট দিম বুলি ভাবুকিহে দিব চেষ্টা কৰিছে চক সেইটো কথা নাহে, কাৰণ আমি আমাৰ যিটো আদৰ্শগত যিটো কথা সেইটো ইতিমধ্যে স্পষ্ট কৰিছোঁ। আমাৰ অন প্ৰিন্সিপল ষ্টেণ্ড ক্লিয়াৰ আছে। গতিকে এই কথাত আমি যিটো কথা ক'লোঁ তাৰ ইফাল সিফাল আমি কৰা নাই, নকৰোঁ। গতিকে আস্থা ৰাখক আমাৰ ওপৰত। আমি বহুবাৰ কৈছোঁ আমাৰ কথা। গতিকে তেওঁলোকে তেওঁলোকৰ নিজা চিন্তা তেওঁলোকে ব্যক্ত কৰিছে, কৰাৰ অধিকাৰ আছে, গণতন্ত্ৰ এখন। এক্সিটৰ বিপৰীত দৃশ্য অসমতো হ'ব নেকি? নিশ্চয় আমি অতি আশাবাদী, যোগাত্মক। এক্সিট পল যিয়েই নকওক, জনতাই ভোট দিব, জনতাই ঠিক কৰিব অসমৰ ৰাজনৈতিক সামাজিক ভৱিষ্যত কি হ'ব। গতিকে নিশ্চিতভাৱে আশা ৰাখক 21ত আপোনালোকে মনে বিচৰা সপোনৰ চৰকাৰখন হ'ব। শেহতীয়াকৈ আপোনালোকে যিটো প্ৰাৰ্থিত্বৰ কাৰণে মুকলি কৰিছিল আবেদন, আপুনি ক'ৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছে? সেইবোৰ সকলো ৰাজহুৱা হ'ব, ৰাজহুৱা হ'ব। আবেদন কিমানমান কৰিছে বাৰু? প্ৰায় 300 350 ওচৰ আছে।